স্বামী স্ত্ৰী আৰু কাজিয়া যেন এটা মুদ্ৰাৰে ইপিঠি সিপিঠি বিভিন্ন কাৰণত স্বামী স্ত্ৰীৰ মাজত সংঘাত হোৱাটো একেবাৰে স্বাভাৱিক কথা কিন্তু এজন স্বামীৰ হাতত পত্নীৰ মৃত্যু আৰু পত্নীৰ আক্ৰমণত স্বামীৰ অৱস্থাত অতি সংকটজনক হোৱাৰ এক ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ ৰঙাপাৰাত যি ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৰঙাপাৰাৰ কছাৰী গাঁও চাহ বাগিচাৰ জিকিৰি লাইনত স্বামী স্ত্ৰীৰ মাজতে সংঘটিত হয় নৃশংস হত্যাকাণ্ড মঙ্গলবাৰে বিয়লিৰ ভাগত ব্ৰিজেন প্ৰজা আৰু সবিতা প্ৰজাৰ মাজত কোনো কথা কেন্দ্ৰ কৰি তৰ্কযুদ্ধৰ সৃষ্টি হয় সন্দেহ কৰা অনুসৰি খঙত পত্নীয়ে স্বামীক আৰু স্বামীয়ে পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ফলত সবিতা প্ৰজাই থিতাতে মৃত্যু খাবতি লয় ইফালে ব্ৰিজেন প্ৰজাৰ অৱস্থা অতি সংকটজনক হৈ পৰাত লগে লগে চিকিৎসাৰ বাবে লৈ যোৱা হয় তেজপুৰলৈ ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত ৰঙাপাৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় প্ৰকৃততে মানে আমি জনামতে দুজনে গিৰিয়েক ঘনীকে আলহী গৈছিলে আলহীৰ পৰা আহি দুজনৰ মাজত কাজিয়া পেচাল হ'ল তাৰপাছত গিৰিয়েকক মাৰিলে ঘনীকে আৰু গিৰিয়েকে ঘনীয়েকক মাৰিলে বেলেটে দি কাটাকাটি হৈছে তাৰপৰা এতিয়া বৰ্তমান ঘনীয়েকজনীটো ইতিমধ্যে মৃত্যু হৈ গ'ল গিৰিয়েকটো আছে আপোনাৰ TMC মেডিকেলত এতিয়া চিকিৎসাধীন কৰা হৈছে বৰ্তমানটো TMCতে আছে এইটো আমাৰ কছাৰী গাঁও জিকিৰি লাইন বুলি কয় পৰ্জা লাইনো বুলি কয় আৰু যিজনৰ ঘনীয়েকজন হৈছে মৃত্যু হ'ল তাৰ নামটো সবিতা পৰ্জা আৰু গিৰিয়েকজনৰ নাম হৈছে বিজেন পৰ্জা তেখেতসকলে এতিয়া বৰ্তমানটো তেজপুৰত আছে এজন আৰু ঘনীয়েকজনীক লৈ গৈছে আপোনাক পষ্টমৰ্টেমৰ কাৰণে মৰণোত্তৰৰ কাৰণে TMC লৈ প্ৰেৰণ কৰা হৈছে নিউজ ডেস্ক নিউজ ৱাইড অসম